আজি অন্তিম দিন। আপুনি কৰিলেনে ৰন্ধন গেছৰ ই-KYC? মোবাইল এপৰ জৰিয়তে ঘৰতে বহি কৰক ই-KYC। অন্যথা বুকিং কৰিলেও নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। 23 আগষ্ট ই-KYC সম্পূৰ্ণ কৰাৰ অন্তিম দিন। ইণ্ডিয়ান ভাৰত গেছ আৰু HP গেছ গ্ৰাহকে সম্পূৰ্ণ কৰিব লাগিব ই-KYC। মোবাইলৰ জৰিয়তে LPG কোম্পানীৰ এপ ব্যৱহাৰ কৰি কৰিব পাৰিব ই-KYC। ইণ্ডিয়ানৰ গ্ৰাহকসকলেও ইণ্ডিয়ান অইল ওৱান এপত কৰিব পাৰিব আৰু HPৰ গ্ৰাহকসকলে মাই HP গেছ এপত ই-KYC কৰিব পাৰিব। ভাৰত গেছৰ গ্ৰাহকসকলে হেল্ল' BPCL এপ ব্যৱহাৰ কৰি কৰিব পাৰিব ই-KYC। আধাৰ ভিত্তিক ফ্ৰেছ অথেণ্টিকেশ্যনৰ জৰিয়তে কৰিব পাৰিব ই-KYC। এটা ই-KYC নকৰিলে লাভ নকৰিব ৰাজসাহায্য। আপোনাৰ LPG এজেঞ্চিলৈ গৈও কৰিব পাৰিব ই-KYC। ই-KYC সম্পূৰ্ণ কৰা গ্ৰাহকে পুনৰ কৰাৰ প্ৰয়োজন নাই।